অয়ন, তুমি যে মোক অকলে এৰি থৈ ক'ত গুচি গ'লা নহয়। কেতিয়াবা মই যে বৰ অকলশৰীয়া অনুভৱ কৰোঁ। ঘৰত মা, দেউতা, ভণ্টি, ককৰ্থনাত মই যে উশাহ ল'বলৈ কেতিয়াবা কষ্ট হয়। তুমি নথকাৰ সময়ত মই বৰ কষ্ট পাইছোঁ। ছোৱালীজনী কেনেকৈ ডাঙৰ কৰোঁ সেই কথাই ভাবি মই ৰাতি উজাগৰে পাৰ কৰিব লাগে। তুমি মোক অকলে এৰি থৈ কিয় গুচি গ'লা অয়ন? কিয়? মই কেনেকৈ থাকিম এতিয়া যে? প্ৰতিটো মুহূৰ্ততে মই নিসংগতা অনুভৱ কৰোঁ। মই যে জীয়াই থাকিবলৈ বৰ কষ্ট পাইছোঁ। তুমি দিয়া সেই প্ৰতিশ্ৰুতিবোৰ কলৈ গ'ল অয়ন? কলৈ গ'ল? 7 জনমৰ বাবে মোৰ লগত একেলগে থাকিম বুলি কৈছিলা। মোৰ প্ৰতিটো সুখ দুখৰ সমভাগী হ'ম বুলি কৈছিলা। কিন্তু এতিয়া চোন তুমি মোক অকলে এৰি থৈ গুচিয়ে গ'লা। মই কেনেকৈ আছোঁ, কি কৰিছোঁ তুমি মোক এবাৰো চাবলৈ নাহা এতিয়া। মই এই সৰু ছোৱালীজনীক লৈ কেনেকৈ জীয়াই থাকিম? সপোনতো নভবা এটা ঘটনাই মোৰ জীৱনটো শেষ কৰি থৈ গ'ল। মানুহজনৰ অবিহনে মই অকলে জীয়াই থকাটো কিমান কষ্টকৰ হ'ব। জীৱনৰ প্ৰতিটো মুহূৰ্তত মই নতুন প্ৰত্যাহ্বান লৈ জীয়াই থাকিব লাগিব। এতিয়া ছোৱালীজনীয়ে মোৰ আশা ভৰসাৰ থল। মই মোৰ শহুৰ শাহুৰকো দুখ দিব নোৱাৰোঁ। তেওঁলোকক মই একো ক'ব নোৱাৰোঁ। কিন্তু মোৰ ভাগ্যখনত হয়তো আৰু কিমান দুখ লিখা আছে এয়া হয়তো মাত্ৰ ভগৱানেহে জানে। কেনেকৈ জীৱনটো আগবঢ়াই লৈ যাওঁ তাকেই ভাবি মই পাৰ নোপোৱা হৈছোঁ। মহাৰাণী, মই পাকঘৰত বিচাৰি আছোঁ। তাই আহি ইয়াত ভাৱনাৰ সাগৰত বুৰ গৈ আছে। কি কৰিলি হা? ৰাতিপুৱা ভাতকেইটা বনোৱাৰ পিছতো কামটো একো নকৰই। বাহিৰৰ সকলো কাম কৰা মানুহ দিয়ে কৰাব লাগে। তই কি কৰি থাক? আজি অৰূপ আহিব ঘৰলৈ, আৰু তাৰ আগত তই এইদৰে মুখখন দেখুৱাই নাথাকিবি। সি এনেও জানই চিধা চাধা এটা ল'ৰা, আৰু আমাকে সি দুখ দিব তোক কিবা আমি দুখ দিছোঁ বুলি। বুজিছ নহয়? তাৰ আগত যদি তই কিবা এটা ক'বলৈ হওঁ নহয়, তোক কিন্তু মই সদায় কেতিয়াও নেৰিম। মা, আপুনি বাৰু কিয় এনেদৰে কৈছে? অৰূপ যদিও মোৰ দেওৰ, তথাপি তাক মই নিজৰ ভাইদৰে বুলি ভাবোঁ। তাক মই কিয় আপোনালোকৰ কথা এনেদৰে ক'ম বাৰু? মোৰ মনটো বেয়া লগাৰ বাবেহে মই এনেদৰে আছোঁ। মই ঘৰৰ সকলো কামেই চোন কৰি থাকোঁ, কিন্তু আপুনি বাৰু মোক কিয় এনেদৰে কৈ থাকে? ঘৰৰ সকলো কাম বন কৰাৰ পিছতহে মই এনেদৰে অকণমান সময় শান্তি লওঁ। তাকো আপুনি দেখিব নোৱাৰে। এতিয়া তই শাহুৱেৰ লগত মুখে মুখে উত্তৰ দিবি ন? এয়াইতো বাহাদুৰি। তই বেছি দম নেদেখুৱাবি ইয়াত, বুজিছ? খুৱাই পিন্ধাই যে ৰাখিছোঁ সেয়াই বহুত বুলি ভাব। মই মোৰ ল'ৰাটো হেৰুৱালোঁ। তাৰ বাবে মই কিমান দুখত থাকোঁ সেইটো তই কেনেকৈ বুজি পাবি? আৰু মোৰ ল'ৰা হেৰুৱাৰ মূল কাৰণ হ'ল তই অহাৰ কাৰণে সি মৰিলে। গতিকে তই মোৰ ঘৰৰ পৰা এদিন আঁতৰিবই লাগিব। তোক যে মই একেবাৰে হজম কৰিব নোৱাৰা হৈছোঁ। মা, অয়নৰ মৃত্যুৰ বাবে মই কেনেকৈ জগৰীয়া হ'লোঁ বাৰু? আপুনি মোক কিয় এনেদৰে কৈছে? এনেও মই বহুত দুখত আছোঁ। আপুনি প্লিজ এনেকৈ নক'ব মা, এনেকৈ নক'ব। কথা ক'ব আহিছে, মোৰ আগত আকৌ কান্দি দেখুৱাই। দেখিছা অয়ন, তোমাৰ মৃত্যুৰ বাবে যে ময়ে দায়ী সেই কথা সদায় মই শুনিবলৈ পাওঁ। সদায় মোক মায়ে কৈ থাকে। কিন্তু তুমিতো ভালদৰে